এই ৰাজ্য দলৰ অখিল গগৈ পাল্লাত পৰিব। এতিয়া MLA কৈ আছো, যিদিনা চৰকাৰলৈ যাম সেইদিনা কিমান গম পাব গভৰ্ণমেণ্ট, সেইদিনা গম পাব। প্ৰত্যেকটো থানাৰ লক আপত যেতিয়া উৰগত থকা কম্বল দিম মই তেওঁ। আৰু মাজতে মই জেলত থাকোঁতে আকৌ 1 কেজি আপেল আৰু আধা কেজি আলুলৈ তেওঁক খবৰ ল'বলৈ যাওঁ। বহুত অসমীয়া মানুহক বহুত ডিষ্টাৰ্ব দিলে, একদিন ভালকে শিক্ষা দিলে। জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে মাত মতা মানুহক NSA লগাই দিলে। NSA লগাই নেকি কওকচোন, হয় নহয়? তেওঁক মই কি লগাম আপোনালোকে নিজে গম পাই, তেওঁক মই কি লগাম আপোনালোকে নিজে গম পাই। সেইকাৰণে মই বহুত বেছি দীঘলীয়া নকৰোঁ, যথেষ্ট কথা ক'লোঁ। আকৌ এবাৰ ক'লোঁ যে 2টা কাম আপোনালোকক মই প্ৰতিশ্ৰুতি দিম। আপোনালোকৰ শিলঘাট জুট ইণ্ডাষ্ট্ৰী, শিলঘাট জুট ইণ্ডাষ্ট্ৰী মই আপোনালোকক নতুনকৈ আকৌ উপহাৰ দিম, ডাঙৰকৈ। দুই, আপোনালোকৰ যিটো 4 লেন সেইটো সীমন্তৰ মাটিয়েদি নহয়, জখলাবন্ধাৰ বজাৰৰ মাজেদি নহয়। 2, 3, আপোনালোকৰ অঞ্চলত হাতী মানুহৰ বৰ প্ৰব্লেম হৈ আছে নহয়, হাতী বহুত ওলাইছে নহয়, মানুহো মাৰিছে নহয়। মই সেই বস্তুটো কেনেকৈ মেনেজ কৰিব লাগে সেইটোৰ ব্যৱস্থা গ্ৰহণ কৰিম। আৰু বেছি দীঘলীয়া নকওঁ, ব্ৰহ্মপুত্ৰ নদী আপোনালোকৰ কলিয়াবৰ সমষ্টিত যিমান লাগি গৈছে, সমষ্টিৰ গোটেই পাৰটো মই জিঅ' বেগ দি বা কি বুলি কয়, জিঅ' বেগ নহ'লে হেৰি কি বুলি কয় এইটো আপোনাৰ এই ডাঙৰ ডাঙৰ শিল যে বোল্ডাৰ, কি বুলি কয় এইটো, মানে এইটো একদম বোল্ডাৰ দি যিটো ভেটি দিয়ে, জিঅ' বেগ হেৰি আৰু এইটো বোল্ডাৰ দিয়া, বোল্ডাৰ প্ৰটেকশ্যন দি আপোনালোকৰ এইফালে যাতে পানী আহিব নোৱাৰে। আৰু আমি যেতিয়া চৰকাৰ কৰিম কোনো কেশৱ মহন্তৰ ভাইকে আৰু ঠিকা নাপাব। আৰু কেশৱ মহন্তৰ তেওঁ ভাইকে যিমান ঠিকা লৈছে, চব ঠিকাবিলাকত যিমান কেলেংকাৰী কৰিছে, কেশৱ মহন্তৰ ভায়েক আৰু কেশৱ মহন্তকো জেলত দিয়াৰ ব্যৱস্থা কৰা। যোৱাবাৰ নহয় তাৰ দুবাৰমান আগতে বানপানী হওঁতে আহিছিলোঁ নহয়। বানপানী হোৱা মানুহবিলাকৰ বহুত যে পানী গৈছিলে, ক্ষতিপূৰণ দিম বুলি কৈছিলে, দিলে নে নাই? কেশৱ দাক দিম, বহুত সম্পত্তি কৰিছে, মই চব জানো ক'ত আছে। চব সম্পত্তি বানপানী হোৱা মানুহক ঘূৰাই দিম, তেতিয়া গম পাব। চব 2 নম্বৰী প্ৰপাৰ্টি কেশৱ দা, কেশৱে বহুত ধন কৰিছে, বহুত 2 নম্বৰী মানুহ, তেওঁ বহুত পইচা কৰিছে। মানে মই ক'লো নহয় আপোনালোকক, বহুত পইচা। মই চব প্ৰপাৰ্টিৰ একদম তালিকা উলিয়াই থৈছোঁ। যিদিনা আমি চৰকাৰলৈ আহে, কেশৱ দাৰ অৱস্থা এতিয়া এনেকুৱা পেটুৱা হৈ গৈছে নে নাই, পেট শুকাই মূৰ্তিও সৰু হৈ যাব। আৰু বেছি দীঘলীয়া নকৰোঁ, কিন্তু মই এটা কথা কওঁ দেই।